ডিমোৰ হালুৱাটিঙত আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এগৰাকী যুৱতীক আটক কৰাৰ লগতে এখন বিলাসী বাহন জব্দ কৰে। শিৱসাগৰ আৰক্ষীৰ এটা দলে AS01 BW8588 নম্বৰৰ এখন সন্দেহজনক হুণ্ডাই ক্ৰেটা বাহনক ৰবলৈ নিৰ্দেশ দিয়ে যদিও বাহনখনে আৰক্ষীৰ এখন বাহনত খুন্দিয়াই ডিব্ৰুগড় অভিমুখে পলাই যাবলৈ সক্ষম হয়। আনপিনে শিৱসাগৰ সদৰ আৰক্ষীৰ দলটোৱে AS01 BW8588 নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনখন খেদি ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত হালুৱাটিং গাঁৱৰ এটা গুদাম ঘৰত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় যদিও বাহনখন চলাই যোৱা যুৱকজনে তাৰ পৰা পলায়ন কৰে। আৰক্ষীৰ দলটোৱে স্থানীয় ৰাইজৰ সহযোগত এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয়। পিছত জিলা শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত ডিমৌ আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত বাহনখন তালাচী চলাই বাহনখনৰ ভিতৰত লুকাই ৰখা অৱস্থাত নিষিদ্ধ ড্ৰাগছ ভৰ্তি এটা কণ্টেইনাৰ জব্দ কৰে। স্থানীয় ৰাইজে যুৱতীগৰাকীক সোধপোছ কৰাত নিজকে যুৱতীগৰাকীয়ে শিৱসাগৰ টেক্সি মথাডাঙৰ আৰক্ষী কনিষ্টেবলৰ কন্যা বুলিও পৰিচয় দিয়ে। আনপিনে পলায়ন কৰা যুৱকজন মেৰাজ বৰা বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে বিলাসী বাহনখন জব্দ কৰাৰ লগতে যুৱতীগৰাকীক আটক কৰি জেৰা চলাই থকাৰ বিপৰীতে বাহনখন এৰি পলায়ন কৰা যুৱকজনৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। ক'ত ঘৰ? মোৰ ঘৰ টেক্সি মথাডাং। আপুনি ক'ত আহিছিলে? মই তাৰ লগতে আহিছিলোঁ। হয়, গাড়ীখন কাৰ? গাড়ীখন গুৱাহাটীৰ পৰা গাড়ী এখন কিনিছিলে তেওঁ। এখন গাড়ী পানী হোৱাৰ কাৰণে গুৱাহাটীত পানী হোৱাৰ কাৰণে আনিব নোৱাৰিলে। এখন গাড়ী ক'ৰবাৰ পৰা ভাড়াত আনিছে মানে। হয়, আপোনালোকে এই কিবা কণ্টেইনাৰ এটা উদ্ধাৰ কৰিছে বুলি কৈছে, কিমান দূৰ সত্য? কণ্টেইনাৰ এটা দাদা একচুৱেলি মই তাক ভাল পাওঁ। মই হিন্দু ছোৱালী হয়, সি মুছলিম ল'ৰা হয়। কি নাম? তাৰ নামটো মিয়াজ বৰা হয়। হয়। তাৰপিছত আমি আহিছিলোঁ গাড়ী ধুৱাবৰ কাৰণে, গাড়ী ধুলে তালৈ কোনোবা আননোন নাম্বাৰত ফোন আহিলে। মই পলাই অহাৰ কাৰণে আমি মানে গমেই পোৱা নাই, মইতো একো বুজিয়ে পোৱা নাই। তালৈ কোনোবা এটাই ফোন কৰিলে, ফোন কৰি সি ফোনটো ৰিচিভ কৰাৰ পিছত ক'লে যে কোন হয় বুলি। তাৰপৰা সেই ল'ৰাটো যিটোৱে ফোন কৰিছিলে যে চাপৰকে ল'ৰাটো, সেই ল'ৰাটোৰ নামটো মই নাজানো, মই তাক আজি প্ৰথম দেখিছোঁ। সেই ল'ৰাটোৰ গাড়ীখন খুলি দিব ক'লে। মেৰাজে লগালগ গাড়ীখন খুলি দিয়াৰ পিছত সি ইয়াত বহিলে। মেৰাজৰ ঘৰ ক'ত? মেৰাজৰ ঘৰ ঘিলাগুৰি। অঁ, শিৱসাগৰ ধাবা নোপোৱা আগত। তাৰপিছত সি আহি মেলি বহিলে, ব্লু কালাৰ চাদা টেমা এটা ওলাইছে, ওলাই মেলি খুলি মেলি মেৰাজক মাতিছে। মেৰাজক কৈছে তই মোৰ লগত তই মোক চিনি পোৱা নাছিলি নহয়, এয়া ল। এনেকৈ কণ্টেইনাৰটো তাৰ মুখত দলি মাৰি দিছে। দলি মাৰি দিয়াৰ পিছত লগালগ তাৰপৰা গাড়ী এখন আহিছে, চিভিল ড্ৰেছত মানুহ আহিছে, লগালগ গান উঠাইছে, এইফালে এখন ভাঙি দিলে। মই প্ৰথমে কৈছোঁ কি হৈছে, একো বুজি পোৱা নাই। সি ভয় খালে, ময়ো ভয় খালোঁ। তাৰপিছত সেই ল'ৰাটো বেগত ধুনীয়াকৈ বহি আছে, সি ভয় কৰা নাই। সি টেমাটোও এইফালে দলিয়াই দিলে। তাৰপিছত সেইটো কথাৰ কাৰণে মই তাক ক'লোঁ যে যাওঁ গৈ ব'ল। তাৰপৰা অলপ আগত গৈ মই তাক ক'লোঁ যে আমি গাড়ীখন ৰখাই কৈ দিওঁ আৰু ছাৰহঁতক এনেকুৱা কথা। তাৰপৰা এই ল'ৰাটোক নমাই দিয়াৰ পিছত আমি এইফালেদি আহোঁতে সেইখিনিত হেৰি হ'ল। ল'ৰাটো সেইখিনিতে নামিলে, এড্ৰেছটো মই ভালকৈ ল'ৰাটোৰ নামো নাজানো, মই তাক আজি প্ৰথম দেখিছোঁ। আৰু সেই আননোন নাম্বাৰ এটা ফোন কৰিছে, ফোন কৰি কণ্টেইনাৰটো খুলি লগালগ তাৰ মুখলৈ এনেকৈ দলিয়াইছে। মই আগত বহিয়ে আছোঁ এইখিনিত। সি কৈছে মেৰাজ তই চাই ল'বি তোক। তুমি ক'ত গৈছিলা ল'ৰাটোৰ লগত? মই তাক ভাল পাওঁ, তাৰ লগত পলাই আহিছিলোঁ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ টেক্সি মথাডাং। নামটো? আনিন্যা হাজৰিকা। আমি সন্দেহযুক্ত গাড়ী এখন পাইছোঁ। গাড়ীখনৰ আমি এতিয়া বৰ্তমান চাৰ্জ চলি আছে। গাড়ীখনক আমাৰ টীম এটাই মানে হেৰি কৰিছিলে, ৰখাব চেষ্টা কৰোঁতে টীমটোক খুন্দিয়াই পেলাই গাড়ী দুখন আমাৰ অলপমান ডেমেজো হৈছে। এই গাড়ীখন আমি এতিয়া এই গাঁৱত সোমাওঁতে আমি এইখন গাড়ী পাইছোঁ। গাড়ীখন আমাৰ চাৰ্জ চলি আছে বৰ্তমান। আমি অকণমান সন্দেহযুক্ত এটা বাকচ এটা পাইছোঁ, তাত ড্ৰাগছ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। এতিয়া বৰ্তমান আমি গাড়ীতে থকা ছোৱালী এজনী আমি পাইছোঁ। যিজন ল'ৰাই ড্ৰাইভাৰ চলাই আছিলে, যিজনে তেখেতক পলাতক আছে, আইডেণ্টিফাই কৰা হৈছে, কিন্তু আমি তেওঁক লোকেট কৰিব ট্ৰাই কৰি আছোঁ। ছাৰ আৰু এটা কথা সুধিব ছাৰ, আগতে এই এনেকুৱা ছোৱালীজনী ছাৰ আমাৰ ডিমৌতো বহুত ডকাইতি আৰু এনেকুৱা ড্ৰাইভাৰক নৃশংসভাৱে আপোনাৰ ঘাপ মাৰিছিলে, ছাৰ হ'ব পাৰে নেকি? সন্দেহ কৰিব হ'বতো পাৰে ডেফিনেটলি। আমি এতিয়া ইণ্টাৰগেশ্যনতে বস্তুখিনি ওলাব, কথাখিনি গম পাম। যুৱতীগৰাকীৰ পৰিচয়টো কিবা হাজৰিকা লিখে, মই নামটো এতিয়া পিছত ক'ম বাৰু আপোনাক। হয়। ল'ৰাটো পলাতক আছে, কিন্তু আমি যিহেতু আইডেণ্টিফাই কৰিছে ছোৱালীজনীয়ে, নাম চামবিলাক কৈছে, সেইখিনি আমি এতিয়া তদন্তৰ খাতিৰত কৈ নিদিওঁ নামটো, কিন্তু আমি সেইখিনি বিচাৰি থকা হৈছে। মোৰ যি জেগাত ঘটনাটো হৈছে তাৰ কাষতে মোৰ চাটাৰিঙৰ গুদাম আছে। যেতিয়া পুলিচ প্ৰশাসনৰ গাড়ী ইয়াত দেখা পালোঁ আৰু খুব মানে দৌৰা লাগিছে, তেতিয়া মই ওচৰত চাপি আহিলোঁ। আহি পাই দেখিছোঁ যে কি হৈছে। একো প্ৰথমতেতো মই একো বুজি পোৱা নাই।
তাৰপিছত দেখিছোঁ এইফালৰ পৰা স্থানীয় লোকসকলে ছোৱালী এজনী ধৰি লৈ আহিছে আৰু তেতিয়া পুলিচ প্ৰশাসনে পটাপট মানে কৈছে যে আৰু ল'ৰাটো কেনি গ'ল বিচাৰ। তেতিয়া তেওঁলোকে ল'ৰাটোৰ মানে ইফাল চাইছে আৰু ক্ৰমান্বয়ে সেই সময়ত সন্ধিয়া হৈ আহিছে। তেতিয়া মানে দিনে পোহৰে তেওঁলোকে ধৰিব, কিন্তু ল'ৰাটো ছোৱালীজনীয়ে ক'লে যে ল'ৰাটো আগুৱাই গুচি গ'ল, সেইফালে তিনিআলিফালে গুচি গ'ল, মই দেখাই দিম ব'লক। তেতিয়া ছোৱালীজনীক চবেই সুধিলে তোমাৰ নামটো কি? তেতিয়া তেওঁ ক'লে যে মোৰ নামটো অনন্য হাজৰিকা, ঘৰ ক'ত ক'লে টেক্সি মঠা ডাঙত বুলি ক'লে। তোমাৰ দেউতাৰ নাম কিবা দাস উপাধি বুলি ক'লে। যি তেওঁ অকুপেশ্যনত যেতিয়া সুধিলে দেউতাই কি কৰে, তেতিয়া তেওঁ ক'লে যে দেউতাই পুলিচ বিভাগত কৰে। এতিয়া ক'ত কৰে? তেতিয়া ক'লে যে প্ৰথম অৱস্থাত এতিয়া শিৱসাগৰ ৰিজাৰ্ভত আছিলে আৰু বৰ্তমান তেওঁ সোণাৰী এই ৰিজাৰ্ভত থাকে। তাৰপিছত ল'ৰাজন তোমাৰ লগত যে আহিছিলে ল'ৰাজনৰ নামটো কি? তাৰপিছত ল'ৰাজনৰ নাম মেৰাজ বৰা বুলি ক'লে। এতিয়া মেৰাজ বৰা বুলি ক'লে ক'ত ঘৰ কি কথা? একবাৰ কয় ঘিলাগুৰিত বুলি, পেট্ৰল পাম্পৰ ওচৰত, আকৌ একবাৰ কয় ইফালৰ পৰা আহোঁতে চুকাফাৰ ওচৰত পেট্ৰল পাম্প পাৰ হৈ আহি বিল্ডিংটোৰ ওচৰত থাকে বুলি ক'লে। তেওঁলোক ক্ৰেটা এখনত লৈ আহিছিলে। ক্ৰেটাখনৰ নাম্বাৰটো AS01 BW 8588 ৰঙৰ বগা ক্ৰেটা এখনত আহিছিলে। তাৰপিছতে ছোৱালীজনীক তেওঁলোকে জব্দ কৰে প্ৰশাসনে, আৰু তাৰপিছতে তেওঁলোকে গাড়ীখনত কিবা অপৰাধমূলক বস্তু পায় নেকি তাৰ কাৰণে তদন্ত অব্যাহত ৰাখে। তাৰপিছত তদন্ত কৰি পেলাই তেওঁলোকে এটা ব্লু কালাৰৰ চিৰিঞ্জ এটা কণ্টেইনাৰ টাইপৰ এটা বস্তু পায়, যিটো মই নাজানো, সেইটো হয়তো দৰৱৰ টেমাও হ'ব পাৰে, ইয়াতো ড্ৰাগছৰো হ'ব পাৰে বা চাদা টেমাও হ'ব পাৰে, সেইটো মই নাজানো। কিন্তু তেওঁলোকে এটা বস্তু পালে। তেতিয়া এই ছোৱালীজনী পোৱাৰ লগে লগে ছোৱালীজনীয়ে লগে লগে মুখ খুলিছে যে এইটো এজনে এই বাটত ল'ৰা এটা উঠিছিলে, এই টেমাটো ল'ৰাটোহে লৈ আহিছিলে। তেতিয়া আমি স্থানীয় লোকসকলে সুধিলে সেই ল'ৰাটো ক'ৰ হয়? ক'লে সেইটো মই নাজানো, সেইটো ল'ৰাটো বাটতে উঠিছিলে, মেৰাজেহে জানিব সেইবুলি ক'লে। তাৰপিছতে প্ৰশাসন আহিলে আৰু এডিশ্যনেল SP ছাৰ আহিলে, আহি পেলাই তেওঁলোকে বৰ্তমান তদন্ত কৰি আছে। আৰু আগলৈ মই খালি আমাৰ ৰাইজৰ পিনৰ পৰা এটাই অনুৰোধ, বৰ্তমান অসমৰ যি পৰিস্থিতি চলি আছে, ইয়াক যাতে কোনো ধৰ্মীয় এটা মানে মেৰুকৰণ যাতে কৰি পেলাই ইয়াক এটা নতুন ইছ্যু নবনায়। আৰু ল'ৰাটো ভাল পাওঁ বুলি কৈছে, যিটো তেওঁ মুখযুক্তিত কৈছে। আৰু স্থানীয় লোকসকলে তুমি যে মেৰাজ বোলে, মই আৰম্ভণিৰ পৰাই জানো যে তেওঁ এটা মুছলমান ল'ৰা, আৰু মই মুছলমান ল'ৰা জানিও মই তেওঁক ভাল পাই আছোঁ। বৰ্তমান আৰক্ষীয়ে কিবা গাড়ীখনৰ পৰা জব্দ কৰিছে নেকি? এতিয়া বৰ্তমানটোতো স্থানীয় লোক VDPক লগত লৈ পেলাই তদন্ত অব্যাহত ৰাখোঁতে যথেষ্ট পৰিমাণৰ কণ্টেইনাৰ মানে জব্দ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰায়ডঙীয়া ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।